ৰাতিপুৱাৰ কাম শেষ কৰি গা ধুই চাহ একাপ খাই ল'লোঁ। যোৱাকালিয়ে অহা মাহেকীয়া বজাৰখিনি ঠিক কৰিম বুলি হাতত ল'লোঁ। কেতিয়াবা সংসাৰৰ একঘেমীয়া কামবোৰ কৰি কৰি বৰ আমনিদায়ক হৈ পৰে। যদি আমি অভিযোগ কৰি থাকোঁ আমি সেই কাম কৰিব নোৱাৰোঁ, সেই কাম কৰিবলৈ মোৰ অসুবিধা হৈছে, তেতিয়া কিন্তু অসুবিধা নিজে নিজেই আহিব। যদি ভাবোঁ এই কাম কৰাটো আমাৰ ৰেছপঞ্চিবিলিটি হয়, সজাই পৰাই আমাৰ সংসাৰখনক পৰিচালনা কৰি শৃংখলাবদ্ধভাৱে আগুৱাই নিওঁ বুলি ভাবোঁ, তেতিয়া ইয়াৰ মাজতেই আমি আনন্দ বিচাৰি পাম। সংসাৰখনক সুস্থভাৱে আগুৱাই নিয়াত আমাৰ হাউচৱাইফবিলাকৰ যথেষ্ট দায়িত্ব থাকে। মাকৰ ঘৰত আৰামত থাকি বিয়াৰ পাছত গৃহিণীবিলাকে সংসাৰৰ কামত লাগি লাগি বহুতবিলাক দায়িত্ব নিজে লৈ লয়। থাকে বুলিয়ে হাউচৱাইফবিলাকে যে বহুত সময় পায় সেয়া নহয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিন্তু কামৰ ব্যস্ততা থাকে। প্ৰতিজন মানুহৰ খোৱাৰ ৰুচি ভাল পোৱাৰ মতে বনাই মুখৰ আগত দিয়াৰ লগতে ল'ৰা ছোৱালীক স্কুললৈ অনা নিয়া, টিউচনলৈ নিয়া, বজাৰ সমাৰ কৰালৈকে বহুতখিনি দায়িত্ব লয়।